হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মহিলা উদ্যমিতা আঁচনিৰ যি 10,000 টকা দিম বুলি কৈছিলে মুখ্যমন্ত্ৰী, আত্মসহায়ক মহিলাসকলৰ কাৰণে ভাল খবৰ। 1 এপ্ৰিলত প্ৰায় 29 লাখ মহিলাক উদ্যমিতা আঁচনিৰ ধন দিবলৈ সাজু তালিকা, আৰু এই তালিকা প্ৰকাশ পাব 31 মাৰ্চত। 31 মাৰ্চ তাৰিখে তালিকা প্ৰকাশ পাব, আৰু 1 এপ্ৰিলত প্ৰায় 29 লাখ মহিলাক উদ্যমিতা আঁচনিৰ ধন দিবলৈ সাজু হৈছে, মানে ধনটো অৰ্থাৎ টকা সোমাব উদ্যমিতা আঁচনিৰ। আৰু মুখ্যমন্ত্ৰীয়ে নিজে কৈছে বন্ধুসকল, আপোনালোকে নিশ্চয় বহুতে শুনিছে। আৰু ইয়াত বহুত কণ্ডিশ্যনছো আছে বন্ধুসকল, বহুত চৰ্ত আছে ইয়াত। বহুতে লাভ নকৰিব মহিলা উদ্যমিতা আঁচনিৰ যিটো 10,000 হয় সেইটো লাভ নকৰিব। প্ৰায় 10 লাখ মহিলাই লাভ নকৰিব, যিহেতু 10 লাখ মহিলাৰ নাম কৰ্তন গৈছে। আৰু আপোনালোকে নিশ্চয় গম পায়, যেতিয়া মহিলা উদ্যমিতা আঁচনিৰ ফৰ্ম ফিল আপ কৰিছিলে তেতিয়া তাত চৰ্ত লিখা আছিলে, আৰু নিশ্চয় আগত কোৱা হৈছিলে, আগতীয়াকৈ ফৰ্ম ফিল আপৰ আগত কোৱা হৈছিলে যে কোনসকলে লাভ নকৰিব এই আঁচনিৰ পৰা, কোনসকল বাদ পৰিব, বা ক্ৰাইটেৰিয়া কি আছিলে ইয়াৰ কাৰণে, এলিজিবিলিটি ক্ৰাইটেৰিয়া, যেনে তিনিচকীয়া বাহন থকাসকলে পাব লাখ প্ৰতিবাদৰ ধন। তিনিচকীয়া বাহন থকা যিসকল তিনিচকীয়া বাহন আছে সেইসকলেও পাব। কেৱল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী পত্নীয়ে পাব উদ্যমিতাৰ ধন। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী যিসকল আছে সেইসকলৰ পত্নীয়েহে পাব উদ্যমিতাৰ ধন। যিসকল তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গ, গ্ৰেড 3 আৰু গ্ৰেড 4 যিসকলে চাকৰি কৰি আছে সেইসকলৰ পত্নীয়েও লাভ কৰিব উদ্যমিতা আঁচনিৰ ধন। চৰকাৰী কৰ্মচাৰী পত্নীৰ হিতাধিকাৰী তালিকাৰ পৰা নাম কৰ্তন। বেংকত ঋণ থাকিলেও এই আঁচনিৰ ধন লাভ নকৰিব। যদি বেংকত ঋণ আছে, আপোনালোকে সময়মতে ঋণ ধাৰ মৰা নাই বা ঋণ এতিয়াও বাকী আছে, তেন্তে এই আঁচনি লাভ নকৰিব। আৰু যদি আপোনালোকৰ ঘৰত চৰকাৰী কৰ্মচাৰী আছে তেতিয়াও লাভ নকৰিব। ছোৱালী সন্তান থাকিলে যদি বিদ্যালয়লৈ নাযায় নেপাব ধন। যদি ছোৱালী সন্তান আছে, যদি স্কুলত পঢ়া নাই বা আপোনালোকে নাম এতিয়ালৈকে দিয়া নাই বা নাম লগোৱা নাই বা নপঢ়িলে বা তেনেকৈ বিয়া হৈ গ'ল, তেতিয়া আপোনালোকে লাভ নকৰিব। ছোৱালী সন্তান থাকিলে যদি বিয়া নহয় তেতিয়া নেপাব। 3টা লেয়াৰত ভেৰিফিকেশ্যন কৰাৰ পিছত প্ৰস্তুত এই তালিকা। 3টা লেয়াৰ, 3টা ভেৰিফিকেশ্যন হৈছে, তাৰপিছত এই তালিকা প্ৰস্তুত কৰা হৈছে। আৰু এই তালিকা ফাইনেল লিষ্ট প্ৰকাশ পাব 31 মাৰ্চ 2025। 31 মাৰ্চত প্ৰকাশ কৰা হ'ব মহিলাসকলৰ নামৰ চূড়ান্ত তালিকাখন। যিসকলে লাভ কৰিব সেইসকলে 31 মাৰ্চত গম পাই যাব, যিহেতু তালিকা প্ৰকাশ কৰিব অসম চৰকাৰে। আৰু মুখ্যমন্ত্ৰীয়ে বাৰ বাৰ কৈছে যে 31 মাৰ্চত প্ৰকাশ কৰিম। আৰু SC ST মৰাণ মটক বাগিচাৰ মহিলাৰ 4টা লৈ সন্তান থাকিলেও পাব। SC ST মৰাণ মটক এনেকুৱা কেটেগৰী মানুহে, মহিলাসকলে 4টা সন্তান থাকিলেও পাব। 3টাতকৈ অধিক সন্তান থকা মহিলাই নাপাব আঁচনিৰ ধন। যিসকল 3টাতকৈ অধিক আছে সন্তান, তেনেকুৱা ক্ষেত্ৰত ধৰক OBC MOBC হওক, 3টাতকৈ যদি বেছি আছে তেন্তে নাপাব। নতুন তালিকাত কাৰ কাৰ নাম অন্তৰ্ভুক্ত নকৰিলে চৰকাৰে, যিখন নতুন তালিকা আছে, অৰ্থাৎ যিখন তালিকা 31 মাৰ্চত প্ৰকাশ পাব, 31 মাৰ্চত ওলাব, সেই তালিকাখনত কাৰ কাৰ নাম অন্তৰ্ভুক্ত নকৰিলে আপোনালোকে নিশ্চয় গম পালে, আৰু গম পাব ফাইনেলকৈ যিদিনাখন ৰিলিজ কৰি দিয়া হ'ব লিষ্টখন বন্ধুসকল, সেইদিনাখন আপোনালোকে নিশ্চয় গম পাব। গতিকে বন্ধুসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে 31 মাৰ্চত আপোনালোকে গম পায়। আমি ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম। ধন্যবাদ।